যদি 20 মিনিট মই বক্তৃতা দিওঁ এক্সট্ৰাকে আপোনালোকে আৰু 20 মিনিট ইয়াত গৰমত বহিব লাগিব। এই কাৰণে আপোনালোকক কষ্ট দিব খোজা নাই, আগতীয়াকে নিজৰ কথাটো কৈ লৈছো। ভাল হৈছে নে বাইদেউ? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগমন আৰু 20-25 মিনিটৰ ভিতৰত ইয়াত ঘটিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আৰু আপোনালোকক নিজৰ মনৰ কথা আপোনালোকৰ সন্মুখত ৰাখিব। বিধায়ক হিচাপে মই সুখী যে মোৰ সমষ্টিৰ প্ৰায় 32,000 উদ্যমী মহিলাই আজি এই মহিলা উদ্যমিতা আঁচনিৰ লাভটো পাবলৈ সক্ষম হৈছে। মই ভাবো ইয়াৰ দ্বাৰা আমি এক সবল সমাজ, ইয়াৰ দ্বাৰা এক সবল সমাজ আৰু সবল নাৰী শক্তি আমি গঢ়ি তুলিব পাৰিম। এই 10,000 টকা লৈ আপোনালোকে নিজৰ জীৱনৰ এক নতুন যাত্ৰা আৰম্ভ কৰিব পাৰিব আৰু প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা নিচিনাকে এক সবল সমাজ, এক সবল মহিলা সমাজ দেশৰ শক্তি হ'ব আৰু এক সবল সমাজে এক আত্মনিৰ্ভৰশীল অসম গঢ়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াক সহায় কৰিব বুলি মই ভাবোঁ। পৰম শ্ৰদ্ধা মোৰ বাইদেউ ভণ্টি আইসকল, আজি আপোনালোকৰ উপস্থিতিয়ে দেখুৱাইছে যে এই আঁচনিখিনিয়ে সফলতা লাভ কৰিছে। যোৱা 4.5 বছৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমে কৰি অহা প্ৰচেষ্টাৰ ফলত অসম এতিয়া উন্নতিৰ ফালে আগবাঢ়িছে। আমাক উন্নয়ন লাগে, আমাক বিকাশ লাগে, আমাক শান্তি লাগে, আমাক সুৰক্ষা লাগে আৰু এই কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাত মজবুত কৰিব লাগিব। আজি সকলো মহিলা বাইদেৱে তেখেতক আশীৰ্বাদ দিব লাগিব। বহুতে আমাক কয় যে এই উদ্যমিতা আঁচনিৰ নামত হিতাধিকাৰী বনাইছে। হয়, আমি হিতাধিকাৰী বনাইছো। হিতাধিকাৰী কাক বনাইছো? সমাজত পিছ পৰি থকা কৃষক, শ্ৰমিক, দিন হাজিৰা কৰা দুখীয়া মহিলা, তেখেতসকলক আমি হিতাধিকাৰী বনাইছো। আৰু আপোনালোকৰ হিত সাধন কৰাটোৱে গণতন্ত্ৰৰ দায়িত্ব, আপোনালোকৰ হিত সাধন কৰাটোৱে চৰকাৰৰ দায়িত্ব। আপোনালোকৰ জীৱনত পোহৰ অনাটো চৰকাৰৰ দায়িত্ব আৰু এই দায়িত্ব সদায় আমি পালন কৰি যাম। বিৰোধীয়ে যিমানে কওক আমি সদায় থিয় হৈ থাকিম। এই প্ৰতিশ্ৰুতিয়ে মঞ্চত আজি মই আপোনালোকক শ্ৰদ্ধাভাজন ৰাইজ, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাঙৰ ডাঙৰ ফেক্টৰী ইয়াত অনাৰ চেষ্টা কৰি আছে। আজি ইয়াতে উদ্যোগ হ'ব, ইণ্ডাষ্ট্ৰী হ'ব, আমাৰ ল'ৰা ছোৱালীয়ে ইয়াত কাম কৰিবলৈ সুযোগ পাব। আমাৰ ল'ৰা ছোৱালীয়ে আৰু পুনেত যায়, বেংগলোৰত যায়, হায়দৰাবাদত যায়, গুৰগাঁৱত, দিল্লীত যায়, চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিব নালাগে। আমাৰ অসমতে ইণ্ডাষ্ট্ৰী হ'ব, ইয়াতে আমাৰ ল'ৰা ছোৱালীয়ে সংস্থাপন পাব, ইয়াতে আমাৰ ল'ৰা ছোৱালীয়ে ইঞ্জিনিয়াৰিং কৰাৰ পিছত কৰ্ম সংস্থাপন পাব। অসমৰ ল'ৰা অসমীয়াই তাত থাকিব, অসমীয়াই সেৱা কৰিব, অসমৰ বাহিৰত যাব নালাগে। তেনেকুৱা এটা উন্নত পৰিৱেশ নিৰ্মাণ কৰাৰ চেষ্টা। আজি মহিলা উদ্যমিতাৰ বাহিৰেও অৰুণোদয় আঁচনিৰ জৰিয়তে আপোনালোকক সশক্তিকৰণ কৰাত, আপোনালোকৰ ভেটি মজবুত কৰাত এক দীঘলীয়া পদক্ষেপ হাতত লোৱা হৈছে। প্ৰায় 35,000 মহিলাই, দুখীয়া মহিলাই, বৃদ্ধাই, বিধৱাই, দিব্যাংগই এই আঁচনিৰ লাভটো পাব। মই ভাবোঁ যে এই আঁচনিৰ লাভ আমাৰ সাংসদ ডাঙৰীয়া আমাৰ মাজত আহি পাইছে, খাটছা কৰিব যায়, তেখেতকো অভিনন্দন জনাওক। আৰু আমাৰ তেজপুৰৰ বিধায়কো ইয়াত উপস্থিত আছে, আমাৰ পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া, আমাৰ বৰছলাৰ বিধায়ক ইয়াত উপস্থিত আছে। গৰম সঁচাকে বহুত দেই। পানীৰ যথেষ্ট ব্যৱস্থা আছে আৰু মিটিং শেষ হোৱাৰ পিছত কোনেও নিজৰ জেগাৰ পৰা উঠি নাযাব। মুখ্যমন্ত্ৰীক বিদায় দি লৈ এটা চিষ্টেমত আমি চেক বিতৰণৰ কাৰ্যসূচী ৰাখিছোঁ। এই চিষ্টেমত যদি আপোনালোকে চেকবিলাক নলয় বহুত ঝামেলা হ'ব, বহুত দেৰি লাগি যাব। কিন্তু চিষ্টেমত যদি লয় 1-1.5 ঘণ্টাৰ ভিতৰত আমি শেষ কৰিব পাৰিম।
মই কৈ আছিলোঁ যে এক উন্নত অসম, এক প্ৰগতিশীল অসম, এক বিকশিত অসম নিৰ্মাণ কৰাৰ দায়িত্ব আমাৰ আছে। এই দায়িত্বটো আমি পালন কৰি যাম। চাউণ্ডটো অলপ ঠিক কৰা, অলপ বঢ়াই দিয়াচোন চাউণ্ডটো বাৰু। পিছফালে শুনা পাইছে নে? পিছফালে হাত দাঙি কওকচোন, পাইছে নে নাই? ইমান ডাঙৰ পেণ্ডেল বনালো। ঢেকীয়াজুলিৰ ইতিহাসত, ৰাজনীতিক ইতিহাসত ইমান ডাঙৰ পেণ্ডেল কোনো সমাগমৰ কাৰণে হোৱা নাছিলে। আৰু এই পেণ্ডেলো আজি সৰু পৰি গ'ল। মই কিমান ধন্যবাদ জনাম আপোনালোকক, কিমান প্ৰমাণ জনাইছো। আৰু আজি নতুন নতুন আঁচনি আমি সমষ্টিত আনি আছো। আজি আমাৰ সমষ্টিত CDC অফিচ হ'ল, অৰ্থাৎ এতিয়া জিলাত যাব নালাগে, জিলা আয়ুক্তৰ কাৰ্যালয়ত যাব নালাগে। আমাৰ ঢেকীয়াজুলিত এতিয়া ডিষ্ট্ৰিক্ট হ'ল। ডিষ্ট্ৰিক্ট অফিচে যিমান কাম কৰে, ঢেকীয়াজুলিৰ অফিচটোৱে CDC অফিচটোৱে সমানে কাম কৰিব। এতিয়া ঢেকীয়াজুলি সমষ্টিৰ নিজৰ SP হ'ল, ঢেকীয়াজুলি সমষ্টিৰ নিজৰ DC হ'ল। আৰু দেখোঁতে ঘৰবিলাক বনি যোৱাৰ পিছত এক উন্নত ঢেকীয়াজুলি, এক পৰিৱৰ্তিত ঢেকীয়াজুলি আপোনালোক দেখিবলৈ পাব। মোৰ এটা দৃঢ় বিশ্বাস যে এই আঁচনিটোৱে আপোনালোকক স্বাৱলম্বী কৰাৰ লগতে লাখপতি বাইদেউ কৰাৰ যিটো সপোন, এই সপোনবোৰো বাস্তৱ হ'ব। আপোনালোকে একগোট হৈও এই সেলফ হেল্প গ্ৰুপ 10জনীয়া 12জনীয়া যিটো থাকে, 10,000 গোটেই গোটটোৱে একলগ কৰিও কাম কৰিব পাৰে, ব্যক্তিগতভাৱেও কাম কৰিব পাৰে। কিন্তু এই 10,000 টকা যিটো পাইছে, ইয়াৰ সদব্যৱহাৰ যদি কৰে, অহা দিনত চৰকাৰৰ তৰফৰ পৰা আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা, যিসকল সদস্যই ভালকে কাম কৰিব তেখেতসকলক দিয়াৰ ব্যৱস্থা আমি কৰিম। আৰু 25,000 টকা যদি আপোনালোকে সদব্যৱহাৰ কৰে আৰু কামটো যদি ভালকে কৰে, উপাৰ্জনটো যদি কৰা আৰম্ভ কৰে, বেংকৰ পৰা লোৱা ধাৰটো যদি আপোনালোকে ঘূৰাই দিয়ে, আপোনালোকে বেংকৰ পৰা আৰু 50,000 টকা পাব। আৰু তাৰ ইণ্টাৰেষ্ট চৰকাৰে দি থাকিব। আৰু প্ৰত্যেকটো বাইদেউক লখপতি কৰাৰ কাৰণে আমাৰ যিটো সংকল্প, আপোনালোকৰ লগত থাকি আমি সম্পূৰ্ণ কৰিম, এই প্ৰতিশ্ৰুতি আজি আপোনালোকক দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, নতুন নতুন কথা জনাব। কিন্তু মোৰ চিন্তাৰ এক চিন্তা যে অসমখন সুৰক্ষিত হ'বনে নাই। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমক সুৰক্ষিত কৰাৰ কাৰণে দিনে ৰাতি চেষ্টা চলি আছে। আৰু এই চেষ্টাৰ ফলত আজি অসমৰ মানুহৰ বিশ্বাস হৈছে যে অসমখন আমি সুৰক্ষিত কৰিব পাৰিম। আৰু এই চিন্তাক লগত লৈ আমি আগবাঢ়ি আছো, এই চিন্তাক লৈ আমি কাম কৰি আছো। অসমখন সুৰক্ষিত কৰাৰ বাবে, অসমক আগুৱাই লৈ যোৱাৰ বাবে। আৰু মাতৃশক্তিয়ে যেতিয়ালৈ আশীৰ্বাদ নিদিয়ে, যিটো কামত মাতৃৰ আশীৰ্বাদ নাথাকে, এই কামত কোনোদিন সফলতা মানুহে লাভ কৰিব নোৱাৰে। আজি প্ৰায় 30,000 মাতৃয়ে আমাক আশীৰ্বাদ দিবলৈ আহিছে। আপোনালোকৰ আশীৰ্বাদ লৈ আমি এক নতুন ৰূপত অসমক গঢ়িবৰ কাৰণে, এক নতুন অসম নিৰ্মাণৰ কাৰণে, যিটো অসম নিজৰ ভৰিত থিয় হৈ থাকিব, যিটো অসম আত্মনিৰ্ভৰশীল হ'ব, যিটো অসম উদ্যোগৰে পৰিপূৰ্ণ হ'ব, যিটো অসমত মানুহে বাহিৰত যাই কাম কৰিব নালাগে, অসমতে আমি ফেক্টৰী কৰিম, অসমতে আমি উদ্যোগ কৰিম, অসমতে অসমৰ ইঞ্জিনিয়াৰসকলে চাকৰি পাব, তেনেকুৱা এটা অসম গঢ়াৰ চিন্তা আমি কৰি আছো। আৰু মই ভাবোঁ যে অহা দিনবোৰত তেনেকুৱা এখন অসম আমি নিজ হাতেৰে গঢ়ি ল'ব পাৰিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত এক সুৰক্ষিত অসম,
এক বিকশিত অসম, এক স্বাৱলম্বী অসম, এক স্বাৱলম্বী মহিলা সমাজ গঢ়াৰ যিটো সপোন আপোনালোকক লগত লৈ আমি বাস্তৱত ৰূপান্তৰিত কৰিম। বিধায়ক হিচাপে আপোনালোকে সদায় মোক মৰম স্নেহ দি আহিছে। আপোনালোকৰ মৰম স্নেহৰ কাৰণে আজি মই এই স্থান পাবলৈ সক্ষম হৈছোঁ আৰু ভৱিষ্যততো আপোনালোকৰ আশীৰ্বাদ পাই থাকিম, এই বিশ্বাস মোৰ আছে। আশীৰ্বাদ দিবনে নিদিব? ইমান কমকে আশীৰ্বাদ দিলে কেনেকে হ'ব? একবাৰ জোৰদাৰ আশীৰ্বাদ দি দিয়কচোন। বাহ, বাওঁফালে কিন্তু কমকে দিলে দেই আশীৰ্বাদ। সোঁফালে বাহ, পিছফালে বাহ, মাজত এতিয়া সকলোৱে একবাৰ জোৰদাৰ জোৰছে লগাওক। বাহ, এতিয়া মোৰ লগত সকলোৱে ক'ব ভাৰত মাতা কি। কোৱা নাই দেই, মুখ্যমন্ত্ৰী ডাঙৰীয়া হেলিকপ্টাৰত আছে, গম পাব লাগে যে ইয়াত মিটিং হৈ আছে, আৱাজটো তাত যাব লাগে। মোৰ লগত জোৰে ক'ব ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে বন্দে। ভাগৰ লাগিব বুলি কৈছে আৰু ক'ব নোৱাৰি। আমাৰ সাংসদ ডাঙৰীয়া অলপ কওক আৰু হ'ব দে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু 10 মিনিটত আহি পাব আৰু পানীৰ যথেষ্ট ব্যৱস্থা আছে। PHC মানুহখিনি আমাৰ স্বেচ্ছাসেৱীসকল য'তে পানীৰ নাটনি হয় ইমিডিয়েটলি পানী দিব লাগে। হেঁচা ঠেলা নকৰিব, শান্তিত বহি থাকক। সোঁহাতে গছৰ তলত বহুত চেয়াৰ আছে, যিসকলে বহিবলৈ পোৱা নাই সোঁহাতে গছৰ তলত চেয়াৰ আছে, তাতে ধুনীয়াকে বহি ল'ব পাৰিব। পিছত LED-ও লগাইছে বুলি মোক কৈছে, তাৰপৰা LED পাও চাই থাকিব পাৰিব। সেইকাৰণে হেঁচা ঠেলা নকৰিব আৰু 1 ঘণ্টা আমি ইয়াত থাকিব লাগিব। মিটিং শেষ হোৱাৰ পিছত আপোনালোকে নিজ নিজ স্থানত বহি থাকিব। আপোনালোকৰ ভিঅ'য়ে যায় চেক লৈ আহি য'ত আপোনালোক বহি আছে তাতে চেক আপোনালোকৰ হাতত দিব আৰু নহ'লে পিছলৈ ভিঅ'য়ে আপোনাক ক'ব। চব উচ্ছৃংখল হৈ গ'লে এজনে চেকটো ল'ব নোৱাৰিব। সেইকাৰণে বহি থাকিব, বিশৃংখল নহ'ব, একেলগত থাকিব, একেলগত আশীৰ্বাদ দিব, একেলগতে উভতি যাব। আৰু 10,000 টকাটো দাদাহঁতে যদি বিচাৰে দিবনে নিদিয়ে? বাইদেউহঁত দিবনে নিদিয়ে? নিদিয়ে। কি কৰিব? নিজে উদ্যমী হ'ব, নিজে উদ্যম কৰক, সাহসেৰে উদ্যম কৰক, আগবাঢ়ি যাওক। চেষ্টা কৰিলে মানুহ হাৰিব নোৱাৰে। একবাৰ কৰিলে পৰিণাম ভাল নোলালে, 2বাৰ কৰিলে নোলালে, কিন্তু 3 নম্বৰ বাৰত পৰিণাম ভাল ওলাব। আৰু আমিতো আছোৱে নহয়। আৰু মামাটো আছেনে নাই আমাৰ লগত? মামা আমাৰ লগত আছেনে নাই? মামা থাকিলে কিহৰ ভয়? নহয় জানো? ঠিক আছে, ধন্যবাদ।